অতিকৈ চেনেহৰ মুগাৰে মহুৰা তাতোকৈ চেনেহৰ মাকো তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনেকৈ থাকো। অসমীয়া নৱবৰ্ষৰ আজি পহিলা দিন। অসমৰ দ্বিতীয়খন মঞ্চ বিহু পশ্চিম নলবাৰীৰ ৰঙালী বিহু সন্মিলন। অইনবেলিৰ দৰে এইবেলি ৭২ সংখ্যক ৰঙালী বিহু সন্মিলন পহিলা বহাগৰ দিনৰে পৰা আৰম্ভ কৰা হয়। ৰাতিপুৱা ৮ বজাত স্বচ্ছ অভিযানেৰে বিহুৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। ইয়াৰ পিছত ৯ বজাত উদযাপন সমিতিৰ সভাপতি যতীন শৰ্মাই বিহুৰ পতাকা উত্তোলন কৰাৰ পিছত পশ্চিম নলবাৰীৰ ৰঙালী বিহু সন্মিলনৰ স্থায়ী সদস্যসকলৰ মাজত চাহ চিনাকিৰ লগতে সদস্যসকলক অসমীয়াৰ স্বাভিমান একোখনকৈ ফুলাম গামোচাৰে বিহুৰ শুভেচ্ছা জনোৱাৰ পিছত বিহুৰ পৰম্পৰা ৰক্ষা কৰি জলপানৰ ব্যৱস্থা কৰা হয়। ৰঙালী বিহু সন্মিলনৰ মাজতে আজি ৭২ সংখ্যক পশ্চিম নলবাৰীৰ ৰঙালী বিহু সন্মিলনৰ সভাপতি যতীন শৰ্মাৰ উপজা দিন আনুষ্ঠানিকভাৱে উদযাপন কৰে। পশ্চিম নলবাৰীৰ ৰঙালী বিহু সন্মিলনৰ শুভাৰম্ভণিৰ কাৰ্যসূচীত পশ্চিম নলবাৰী অঞ্চলৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপৰিও পশ্চিম নলবাৰী ৰঙালী বিহু সন্মিলনৰ স্থায়ী সদস্যৰ লগতে উদযাপন সমিতিৰ সমূহ কাৰ্যকৰ্তা উপস্থিত থাকে। আমি অসমৰ এই জনপ্ৰিয় নিউজ চেনেলবিলাকৰ জৰিয়তে দি আমি তেখেতসকলৰ সকলো পৰিয়ালকে আমি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগে লগে আমি এই ৭২তম পশ্চিম নলবাৰী ৰঙালী বিহু সন্মিলন সমিতিৰ তৰফৰ পৰা আমাৰ চামতাবাসীৰ লগতে চামতাৰ বাহিৰৰ সকলো সাংস্কৃতিক প্ৰেমী ৰাইজক আমি এই ৭২তম ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা বিহুৰ ওলগ জনালোঁ। আমাৰ এইবাৰ ৭২তম এই যি ৰঙালী বিহু ইয়াতে প্ৰথম আৰম্ভ হৈছিল ১৯৫৩ চনত। তেতিয়া মঞ্চ বিহু আছিল প্ৰথমখন ৫২ত হৈছিল আপোনাৰ গুৱাহাটীৰ লতাশিলত, আৰু ৫৩ চনত আমাৰ ইয়াৰে মূলতঃ ধৰণী বৰ্মন তেখেত সংগীত নাটক একাডেমী বঁটা বিজয়ী সূৰ্য মঞ্চ ধৰণী বৰ্মন, অকল তেখেতৰ নাম ক'লে ভুল হ'ব। তেখেতৰ বহুত গুণমুগ্ধ আৰু আমাৰ চামতাৰ বহুত পুৰোধা ব্যক্তিৰ ঐকান্তিক প্ৰচেষ্টাত ইয়াত মঞ্চ বিহুখন আৰম্ভ হৈছিল মাটিৰ ঢাপেৰে। সেই মাটিৰ ঢাপত আমি দেখিছিলোঁ সেই সৰু কালতে যে অসমৰ যি লোক সংস্কৃতি কলা কৃষ্টি ঢুলীয়া, কামৰূপীয়া ঢুলীয়া, নাগাৰা নাম, তাৰপিছত ওজাপালি, ভাৱৰীয়া, পুতলা নাচ আৰু এইটো খোলা পাৰ্টি বুলি কৈছিল, যাত্ৰা পাৰ্টি বুলি কয়। তেতিয়া খোলা পাৰ্টিয়ে আছিল, যাত্ৰা পাৰ্টি বুলি কয়। এই সকলোবিলাকে ইয়াতে পৰিৱেশন কৰিছিল আৰু সেই ধৰণে আমাৰ বিহুখন আৰম্ভ হৈছিল। তাৰ খেল ধেমালিবিলাকতো আছে, যিবিলাক পৰম্পৰাগত জাতীয় খেল ধেমালি আছিল, সেইবিলাক খেল ধেমালিও আমাৰ তেতিয়াৰ পৰা আৰম্ভ হৈ আছে আৰু আজিও চলি আছে। আমি এই বিহুখনৰ আজি ৭২ বছৰ বয়সত আমি মূলতঃ আমি আলোচনা কৰিছোঁ বা আমি সিদ্ধান্ত এটাৰ উপনীত হোৱাৰ কাৰণে চেষ্টা কৰিছোঁ যে এই মুকলি বিহু এই বিহু প্ৰতিযোগিতাখন আমি এটা স্থায়িত্ব প্ৰদান কৰিব পাৰোঁ নেকি। যিহেতু আমাৰ ৩ বছৰৰ পিছত হীৰক জয়ন্তী হ'ব, ১০০ বছৰ হ'ব, ২০০ বছৰ হ'ব, আৰু আমাৰ পৰম্পৰাগতভাৱে সেই যিবিলাক কাহিনী আছিলে, যিবিলাক ইতিহাস আছিলে, যিবিলাক আমি সাধুকথা বুলিও ক'ব পাৰি, কিছুমানে সাধুকথা আছিলে, এই সকলোবোৰ স্মৃতি আমি যুগমীয়া কেনেকৈ কৰিব, তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। অকল বহাগৰ এই ৭ দিনতে আমি বিহুটো উদযাপন কৰি আমাৰ কৰ্ম সমাপন কৰিব বিচৰা নাই। আমি গোটেই বছৰজোৰা, গোটেই জীৱনজোৰা আমি ইয়াক ৰাইজৰ মাজলৈ লৈ গৈ আমি কেনেকৈ ৰাইজৰ সমাজৰ উৎকৰ্ষ সাধন কৰিব পাৰোঁ, তাৰ কাৰণে ব্ৰতী হৈছোঁ। আৰু সেইকাৰণে আমি আমাৰ যি চামতাবাসী ৰাইজৰ আজি অভূতপূৰ্ব সঁহাৰি, আমি স্থায়ী সদস্যপদ লোৱাৰ কাৰণে চেষ্টা কৰি এটা আমাৰ আহ্বান দিছিলোঁ। এতিয়ালৈকে প্ৰায় ৬৫০-৭০০ সদস্য আমাৰ নিজাববীয়াকৈ আহি তেখেতসকলে সদস্য হৈছে। আমি আশা কৰিছোঁ যে এই সময়ছোৱাৰ ভিতৰত হয়তো ১,০০০ৰো বেছি হৈ যাব। আমি তাতেই ক্ষান্ত নাথাকোঁ। আমি চামতা অঞ্চলৰ চামতাবাসী বুলি মই কৈছোঁ যে চামতা এখন গাঁও নহয়, কেইখনমান গাঁৱৰ সমষ্টি। এই অঞ্চলৰ সকলো প্ৰতি ঘৰ লোককে আমি এই ৰঙালী বিহুত সামৰি লোৱাৰ কাৰণে চেষ্টা কৰিম। আৰু পুনৰবাৰ আপোনালোকৰ জৰিয়তে দি আমি সকলো ৰাইজকে ৰঙালী বিহুৰ অলপ যাচিলোঁ, আৰু সকলো এই অশুভ শক্তি ধ্বংস কৰক এই ৰঙালীৰ দিনতে, আৰু আমি সমাজ আগবঢ়াই লৈ যাওঁ। এইটো এটা আচলতে কাকতলীয়া। মই আগতে মোৰ অলপ আগতে ভাষণতো কৈছোঁ যে আচলতে মোৰ জন্মদিনটো বহাগ ১৫ এপ্ৰিল যদিও মোৰ মানস পত্ৰটো নাছিলে। আপোনালোকে সকলোৱে জানে আগতে আমাৰ বয়সবিলাক চৰকাৰীভাৱে বেলেগ আছিলে। মোৰ আচলতে প্ৰকৃত জন্মদিন ১/১/৫৪। কিন্তু আজি ৩ বছৰমান আগত মোৰ একদম পুত্ৰসমূহ আমাৰ বিশ্বজিৎ শৰ্মা,
তেওঁ মোৰ ছোৱালীজনীৰ ক্লাছমেট। তেওঁ কিবা কৈ মানে যিকোনো কাৰণতে নহওক তাৰ মোৰ ছোৱালীজনীৰ পৰা তেওঁ মানে জন্মদিনটো আনি এই পশ্চিম নলবাৰী ৰঙালী বিহু সন্মিলনীতে আজি 3-4 বছৰমান আগত এনেকৈ মানে এটা তেওঁ মানে হেৰি কৰিছিলে। আৰু তেতিয়াৰ পৰা মই জানো, মই পিছত চাইছোঁ, মই আপোনালোকক মিছা কথা নকওঁ। তাৰপিছত আমাৰ যি কুস্তি থাকে কিবা থাকে সলনি থাকে আমি চাইছোঁ, কিন্তু তেতিয়ালৈকে মই আপোনালোকক মই অন্তৰৰ পৰা কৈছোঁ যে মই তেতিয়ালৈকে অৱগত নহয়। আৰু মই সকলোকে ধন্যবাদ দিছোঁ, তেওঁ বিশেষকৈ বিশ্বক মোৰ জন্মদিনটো এনেকৈ তেতিয়াই উদযাপন কৰিছিল। আৰু আজিতো মানে আপোনালোকে দেখিলে তেখেতসকলে পশ্চিম নলবাৰী ৰঙালী বিহুৰ এই মাননীয় সদস্যসকলে চামতাবাসীয়ে মোক যি আকুণ্ঠ মৰম দিলে, এয়া মই জীৱনত পাহৰিব নোৱাৰিম। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.